Welcome back to my channel. Strategy video for the upcoming recruitment of 204 post in Assam Police. যেটো recently 204 post এটা ওলাইছে অসম পুলিচৰ for junior assistant directorate level 15 post, junior assistant district level 170 post and 19 post of stenographer for district career under Assam Police. সেই পৰীক্ষাটোৰ কাৰণে এটি ষ্ট্ৰেটেজি ভিডিঅ' আপোনালোকৰ বহুতে কমেণ্টত বিচাৰি আছিলে আৰু মই আপোনালোকৰ ওচৰলৈ সেই ভিডিঅ'টি আজি লৈ আহিছোঁ। গতিকে আমি এটা সাৰ্কুলেশ্যন ওলাই লৈছোঁ এডভাৰটাইজমেণ্ট, যেটো 21 তাৰিখ 2020 মাৰ্চ মাহৰ 21 তাৰিখে ওলাইছিলে আৰু ডিউ টু লকডাউন এপ্লিকেশ্যন অনিৰ্দিষ্ট কাললৈ বন্ধ আছিলে, কিন্তু মে মাহৰ 13 তাৰিখৰ পৰা আকৌ সেই এপ্লিকেশ্যন অপেন কৰি দিয়া হৈছে। আজি মই যেতিয়া ভিডিঅ'টো শ্বুট কৰি আছোঁ আজি 15 মে হয়, গতিকে এতিয়াও ইয়াৰ অনলাইন এপ্লিকেশ্যন চলি আছে। গতিকে আপোনালোকে যদি এপ্লাই নাই কৰা তেতিয়াহ'লে কৰিব পাৰিব, আৰু যদি গোটেই এডভাৰটাইজমেণ্ট ডিটেইলছ আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে ডিছক্ৰিপশ্যনত এটি ভিডিঅ' পাই যাব। ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে গোটেই ভিডিঅ'টো চাব পাৰিব, য'ত মই গোটেই পোষ্ট কেইটা, তাৰ কোৱালিফিকেশ্যন কি লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, গোটেইখিনি ডিটেইলছ দিয়া আছে। গতিকে আজি প্ৰধানকৈ কথা পাতিম ষ্ট্ৰেটেজি, অৰ্থাৎ মেইন ৰণনীতি কি হয়, প্ৰধান কৌশল কি হয়, আমি কেনেকৈ পৰীক্ষাটোত অৱতীৰ্ণ হৈ সুকলমে আমি ক্লিয়াৰ কৰিব পাৰোঁ দুটা ষ্টেজ, যেটো প্ৰেক্টিকেল ষ্টেজ এণ্ড দ্য প্ৰিলিম, ডেট ইজ ৰিটেন টেষ্ট। ঠিক আছে ফ্ৰেণ্ডছ, গতিকে মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই আগত দিয়া পৰীক্ষাৰ সমীক্ষা কৰি পেলাই, এনালাইচিছ কৰি পেলাই আপোনালোকক কিছু টিপছ এণ্ড ট্ৰিক্স মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গতিকে আমি এডভাৰটাইজমেণ্টটো খুলি লৈছোঁ। ইয়াত যিটো ৰিটেন এক্সামিনেশ্যনৰ কথা লিখা আছে আমি পঢ়িম, আৰু অফিচিয়েল ৱেবছাইটত আমি যিটো প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কথা আছে সেইখিনিও আমি আলোচনা কৰিম। ইয়াতে চাওক, চিলেকশ্যন প্ৰচিডিউৰ মেইনলি দুটা ষ্টেজত ভাগ কৰা হৈছে। এটা হৈছে আপোনাৰ ৰিটেন টেষ্ট, যিটো পোনপ্ৰথমে হ'ব। আপোনালোকৰ ৰিটেন টেষ্টটো ক্লিয়াৰ হোৱাৰ পিছতহে প্ৰেক্টিকেল টেষ্টত আপোনালোকে বহিব পাৰিব। চ' ফাৰ্ষ্ট অফ অল ফ'কাছ অন ৰিটেন টেষ্ট। আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব 50 মাৰ্কছৰ, মনত ৰাখিব, অনলি 50 মাৰ্কছ। আৰু সেই 50 মাৰ্কছৰ ভিতৰত OMR বেচিছ হ'ব এইটো, অপটিকেল মাৰ্ক ৰিকগনিশ্যন, যিটো আপোনালোকে বহীত টুকিব লাগে, যিটো বহীত কলা কৰিব লাগে, অনলাইন নহয়, যিটো অফলাইন হয়। দিয়াৰ উইল বি 50 কুৱেশ্যন, 50টা কুৱেশ্যন থাকিব, এণ্ড ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক। প্ৰতিটো প্ৰশ্নত 1 মাৰ্ক থাকিব, আৰু যদি ৰং এটেম্প কৰি আহে আপুনি তেতিয়াহ'লে তাত হাফ মাৰ্ক ডিডাক্ট হ'ব। অৰ্থাৎ আপুনি যিখিনি শুদ্ধ কৰি আহে, শুদ্ধখিনি যিমান স্ক'ৰ হ'ব তাৰে পৰা আপুনি যদি ৰং এটেম্প কৰে সেই শুদ্ধখিনিৰ পৰা আপোনাৰ মাইনাছ হ'ব। ঠিক আছে, চ' তাৰপিছত ইয়াতে চাওক, গোটেইখিনি বিস্তৃতভাৱে আলোচনা কৰা হৈছে। প্ৰধান টপিক কি কি থাকিব সেইটো হৈছে, টোটেল 4টা পাৰ্ট থাকিব, লজিকেল, ৰিজনিং এণ্ড এপ্টিটিউড। এই গোটেই 50 মাৰ্কছৰ ভিতৰত এই 4টা পাৰ্ট। চ' লজিকেল, ৰিজনিং এণ্ড এপ্টিটিউড এটা পাৰ্ট। ছেকেণ্ড পাৰ্টটো হৈছে আপোনাৰ মেটাৰ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। থাৰ্ড পাৰ্টটো হৈছে কম্প্ৰেহেনশ্যন, এণ্ড ফাইনেলি ফ'ৰ্থ পাৰ্ট ইজ জেনেৰেল নলেজ। গতিকে এই 4টা পাৰ্টত প্ৰধানকৈ বিস্তৃত থাকিব গোটেই চিলেবাছখিনি। গতিকে ইয়াতে এটা ভাল কি হৈছে আপোনালোকৰ, যিটো মেটাৰ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম আৰু যিখিনি জেনেৰেল নলেজ, এই গোটেইখিনি এটা টপিকেই হয় ক'ব গ'লে। তো আপুনি যদি জেনেৰেল নলেজ পঢ়ে তেতিয়াহ'লে এইখিনি বস্তু পঢ়িবই লাগিব, আল্টিমেটলি এটা টপিকত হৈ গ'ল। বাকী থাকিল আপোনাৰ লজিকেল, ৰিজনিং এণ্ড এপ্টিটিউড। লজিকেল, ৰিজনিং এণ্ড এপ্টিটিউড আপোনাৰ যদি 50 মাৰ্কৰ ভিতৰত যদি ভাগ কৰিবলৈ যায় তেতিয়াহ'লে 12-13 মাৰ্কমান আহে। ঠিক আছে, প্ৰায়, বা কমো হ'ব পাৰে, 10 মাৰ্কো আহিব পাৰে। সাধাৰণতে আমি গণিত বা ৰিজনিংটো জিকেৰ তুলনাত বা ইংলিছৰ তুলনাত তুলনামূলকভাৱে আমি কম দেখা পাওঁ। ঠিক আছে, তো গতিকে 12-13টা প্ৰশ্ন আমি ধৰিব পাৰোঁ। জেনেৰেল নলেজো ইয়াৰ লগত সন্নিৱিষ্ট হৈ থাকিব। গতিকে আমি প্ৰায় 25-30 মাৰ্ক ক'ব পাৰোঁ ছেম টপিকৰ পৰা আহিব। জেনেৰেল নলেজ ইনক্লুডিং আৰ্ট এণ্ড কালচাৰ, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, এটা টপিক হয় য'ত 25ৰ পৰা 30 মাৰ্ক আপোনাৰ বিস্তৃত ভাগ হৈ থাকিব। বাকী যিখিনি 10 মাৰ্কছ থাকিব সেইখিনি আপোনাৰ লজিকেল, ৰিজনিং এণ্ড এপ্টিটিউড, আৰু বাকী যিখিনি 10 মাৰ্কছ থাকিব সেইখিনি থাকিব কম্প্ৰেহেনশ্যন। এতিয়া কম্প্ৰেহেনশ্যন বুলি ক'লে প্ৰধানকৈ আমি বুজি পাওঁ ইংলিছ কম্প্ৰেহেনশ্যন। তো তাৰ ভিতৰত হয়তো ৰিজনিঙৰ কম্প্ৰেহেনশ্যনো কেতিয়াবা দিয়া থাকে, কিন্তু প্ৰধানকৈ মনত ৰাখিব ইংলিছ কম্প্ৰেহেনশ্যন দিয়া হয়। আৰু কম্প্ৰেহেনশ্যন মানে আপোনাৰ এবিলিটি টু আণ্ডাৰষ্টেণ্ড ছামথিং। তো গতিকে ইয়াত কি দিয়া হ'ব, আপোনালোকক কিছুমান পেছেজ দিয়া হ'ব। কিছুমান এনেকুৱা পেছেজ থাকিব য'ত ষ্টৰি এটা লিখা থাকিব, সেই ষ্টৰিটোৰ পৰা আপোনালোকক কিছুমান প্ৰশ্ন এটেম্প কৰিব দিব, বা তাৰ পৰা কিছুমান প্ৰিপজিশ্যন, ডিটাৰমাইনাৰ শুদ্ধ কৰিব দিব, বা ষ্টৰিটোৰ এটা চুইটেবল নেম দিব। তেনেকুৱা কিছুমান 4টা প্ৰশ্ন থকা পেছেজ আহে। গতিকে সেইটো আপোনাৰ এবিলিটি টু আণ্ডাৰষ্টেণ্ড, এবিলিটি টু ৰিডিং, সেইখিনি চোৱা হয় আপোনালোকৰ কম্প্ৰেহেনশ্যনত।
ঠিক আছে, গতিকে এইখিনি হৈছে সম্পূৰ্ণ চিলেবাছ। ইয়াৰ ওপৰত আমি আলোচনা কৰিম যে 2 ঘণ্টা সময়ত এইখিনি চিলেবাছ পাব, 2 ঘণ্টা সময়ত আপোনালোকে কেনেকৈ এটেম্প কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, গতিকে সদায় মনত ৰাখিব ফ্ৰেণ্ডছ, যিকোনো পৰীক্ষা দিবলৈ গ'লে আপোনালোকে মনত ৰাখিব আপুনি যিমান প্ৰিপাৰেশ্যন কৰিছে সেইখিনি প্ৰিপাৰেশ্যন প্ৰতিজনেই কৰিছে। গতিকে আমি কি হয়, কেতিয়াবা পৰীক্ষাত যদি যাওঁ, ধৰক 50 মাৰ্কছৰ পৰীক্ষা এটাত যদি আমি 30 কুৱেশ্যন ভালকৈ এটেম্প কৰোঁ, ধুনীয়াকৈ 30 কুৱেশ্যন এটেম্প কৰোঁ, আমি হেপী হৈ যাওঁ যে 30 কুৱেশ্যন এটেম্প কৰিছোঁ, এতিয়া বাকীখিনি আমি কিবা এটা টোক্কা বা কিবা এটা আন্দাজত আমি দি আহোঁ। সেই ভুলটো কেতিয়াও নকৰিব। আপুনি যিখিনি প্ৰিপাৰেশ্যন কৰিছে সেইখিনি প্ৰিপাৰেশ্যন সকলোৱে কৰিছে। ঠিক আছে, ইউ আৰ ইকুইভেলেণ্ট টু অল, বাট ইফ ইউ হেভ টু ক্ৰেক দ্য এক্সাম দেন ইউ হেভ টু বি মোৰ দেন ডেম। আপোনালোকে প্ৰতিজনে সমান হয়। যদি পৰীক্ষাটো কিবা এটা কৌশলেৰে আপুনি ক্লিয়াৰ কৰিব লাগে, উলিয়াব লাগে, তেতিয়াহ'লে সেই প্ৰতিজন ব্যক্তিৰ তুলনাত আপুনি কিছু বেলেগ হ'ব লাগিব। গতিকে ইজি প্ৰশ্নত সকলোৱে কৰিব, মনত ৰাখিব, যিখিনি ইজি প্ৰশ্ন থাকিব সকলোৱে কৰিব, যিখিনি অলপ টাফ কুৱেশ্যন, যিখিনি বেলেগে কৰিব নোৱাৰে সেইখিনি আপুনি কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনাৰ চিলেকশ্যন হ'ব। গতিকে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, আপোনালোকে ইজি কুৱেশ্যনখিনিতো ভুল নকৰিবই, বাকী তাৰ ওপৰত কিছুমান আপোনালোকে টান কুৱেশ্যনৰ 2-4টা বেলেগতকৈ বেছিকৈ এটেম্প কৰিব লাগিব। ঠিক আছে, যি কি নহওক, যিহেতু নিগেটিভ মাৰ্কিং 0.5 আছে, নাজানা প্ৰশ্ন এটেম্প নকৰিব। ঠিক আছে, এতিয়া আমি আগবাঢ়িছোঁ কেনেকৈ আমি পঢ়িম আৰু কি কি বুকছ ফ'ল' কৰিম। এতিয়া ফৰ দ্য প্ৰেক্টিকেল মই অলপ পিছত ক'ম। এতিয়া আমি যিখিনি থিয়ৰী ৰিটেন টেষ্ট তাৰ বিষয়ে ক'ম। লজিকেল ৰিজনিং এণ্ড এপ্টিটিউডৰ কাৰণে মোৰ মতে আপোনালোকে কোনো বুক ফ'ল' কৰিব নালাগে, লাভ নাই, বুক ফ'ল' কৰি লাভ নাই। অসমৰ পৰীক্ষা, ইয়াত ইমান বিশেষ কোনো হেভি প্ৰশ্ন নাহে। ডিৰেকশ্যন চেঞ্জ টেষ্ট যিটো আছে আপোনাৰ, এজন মানুহ এইফালে গ'ল 10 কিলোমিটাৰ, এইফালে গ'ল 5 কিলোমিটাৰ, এইফালে গ'ল, কি ডিৰেকশ্যনত আছে, তেনেকুৱা ইজি টাইপৰ কুৱেশ্যন আহিব। তাৰপিছত আপোনালোকৰ কিছুমান যিখিনি বেছিক মেথমেটিকেল ফৰ্মুলা ইউজ কৰি, যেনে বদমাছ প্ৰয়োগ কৰি পেলাই, ব্ৰেকেট অফ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন, ছাবট্ৰেকশ্যন, এইটো সৰুতে পাই আহিছে ক্লাছ 5-6তে। বদমাছ ৰুল প্ৰয়োগ কৰি যোগ কৰা, বিয়োগ কৰা, চিম্প্লিফিকেশ্যন, সৰল কৰা, তেনেকুৱা টাইপৰ বস্তু আহিব। তাৰপিছত আপোনালোকৰ লজিকেল ৰিজনিঙত আহি যাব, ধৰক দেউতাকৰ বয়স, পুতেকৰ বয়স, তেনেকুৱা টাইপৰ প্ৰশ্ন যিবিলাক আপোনালোকৰ ক্লাছ 5, 6, 7, 8 লেভেলৰ হয়। গতিকে ইজিলি আপোনালোকে কৰিব পাৰিব। ঠিক আছে, তাত কোনো আপোনালোকে বিশেষ কিতাপ ইউজ কৰি যদি কোনোবাই কৰিব বিচাৰে মই বাধা নিদিওঁ, কিন্তু আপোনালোকে ইউটিউবত ঢেৰ তেনেকুৱা চেনেল আছে, ইউটিউবত বিভিন্ন ষ্টাডি মেটেৰিয়েল পোৱা এপ আছে ইণ্টাৰনেটত। গতিকে তেনেকুৱা ইণ্টাৰনেট চ'ৰ্চ ইউজ কৰক, বেছি আপোনালোকৰ ঝামেলা নাথাকিব। এতিয়া ধৰক এটা এপ আছে গ্ৰেড আপ বুলি কয়, সেইটো আপোনালোকে চাগে বহুতে জানে। গ্ৰেড আপ যিটো আপোনালোকৰ ফেচবুকৰ লেখীয়া হয়, ষ্টাডিৰ ফেচবুক হয়। তো আপোনালোকে ফেচবুক কৰি পেলাই যিমান টাইম ৱেষ্ট কৰে, তো সেইখিনি টাইম আপোনালোকে গ্ৰেড আপ কৰক। চাব, গ্ৰেড আপটো আপোনাৰ ফেচবুক টাইপৰে হয়, কিন্তু পঢ়া শুনাৰ ফেচবুক, গতিকে ইণ্টাৰেষ্টিং হয়, সেইটো এপ লৈ চাব পাৰে। গ্ৰেড আপ, মই কোনো প্ৰমোশ্যন কৰা নাই, মই নিজে ইউজ কৰোঁ। তো গ্ৰেড আপ ল'ব পাৰে। বাকী আপোনালোকে ইউটিউবত ভাল ভাল চেনেল আছে, তেওঁলোকৰ পৰা পঢ়িব পাৰে। এটা চেনেল আছে, মই সদায় ৰিকমেণ্ড কৰোঁ, অমৰ ছাৰ বুলি, এজন ছাৰ ঝাৰখণ্ডৰ, তেখেতে পঢ়ায়। চ' আপুনি তেওঁৰ ভিডিঅ' চাব পাৰে, কিন্তু প্লে লিষ্টত গৈ পেলাই চাব। আজি যদি আপুনি হঠাৎকৈ নতুন ভিডিঅ' এটা চাই দিয়ে বুজি নাপাব, প্লে লিষ্টত গৈ পেলাই একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিব। লজিকেল ৰিজনিং বুলি নহয়, তেখেতে এপ্টিটিউড পঢ়ায়। বাকী লজিকেল ৰিজনিং আপোনাৰ যদি এপ্টিটিউড ভাল হয়, লজিকেল ৰিজনিং আপুনি এনেও পাৰিব। ঠিক আছে, বাকী আমি যদি চাবলৈ যাওঁ, মেটাৰ ৰিলেটিং টু কালচাৰ, হিষ্ট্ৰী অফ আছাম এণ্ড ইণ্ডিয়া, ইয়াৰ কাৰণে আপোনাক মই এখন বুক কওঁ, আছাম ইয়াৰ বুক আপোনালোকে ফ'ল' কৰক। আছাম ইয়াৰ বুক 2019 হওক অথবা 2020 যদি পায় বেছি ভাল, আছাম ইয়াৰ বুক। ঠিক আছে, বাকী আপোনালোকে লুচেণ্ট যিখন জিকে আছে, লুচেণ্ট জিকে, এইখন যদি আপোনালোকৰ হাতত নাই, আপোনালোকে প্ৰিপাৰেশ্যন কৰাৰ কোনো কথাই নাহে ইয়াতে। কম্পিটিটিভ এক্সাম প্ৰিপাৰেশ্যন কৰিছে যদি লুচেণ্ট জিকে আপোনাৰ হাতত থাকিবই লাগিব। গতিকে লুচেণ্ট জিকেখনত আপুনি গোটেই পাই যাব, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ পাই যাব, বাকী কম্পিউটাৰো পাই যাব, বহুত বস্তু আছে ইয়াত, ইকনমি গোটেইখিনি আছে। সেইখন কিতাপৰ পৰা হিষ্ট্ৰীখিনি পঢ়ক। বাকী অসমৰ কাৰণে আপোনালোকে আছাম ইয়াৰ বুকত কিছু পাব। বাকী এডৱাৰ্ড গাইডছাৰৰ এখন আছে, সেইখন বহুত ডাঙৰ কিতাপ, যদি কোনোবাই পঢ়িব বিচাৰে হিষ্ট্ৰীৰ কাৰণে পঢ়িব পাৰে। আৰু বাকী আৰ্ট এণ্ড কালচাৰৰ কাৰণে আপোনালোকে ইণ্টাৰনেট চ'ৰ্চো ইউজ কৰিব পাৰে, কাৰণ অসম পুলিচৰ এই 50 মাৰ্কছৰ পৰীক্ষাটোত আপোনালোকে, মই নাভাবোঁ যে ইমান ডিপ কুৱেশ্যন আহিব। ঠিক আছে, গতিকে খালী আপোনালোকৰ কি লাগিব, প্ৰিপাৰেশ্যনটো গতানুগতিক লাগিব। এনেকুৱা নহয় যে বহুত টাফ কুৱেশ্যন আহিব, কিন্তু আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকিব লাগিব। প্ৰশ্নৰ ওপৰত প্ৰশ্ন, MCQ চাওক, আপোনালোকে ফেক্টৰ ওপৰত গুৰুত্ব দিয়ক। আৰু ইউটিউব চেনেল কিছুমান আছে, আপোনালোকে মোৰ ইউটিউব চেনেলত বহুত ভিডিঅ' পাব, আৰ্ট এণ্ড কালচাৰ অফ আছাম, হিষ্ট্ৰী অফ আছামৰ ওপৰত, সেইবিলাক চাওক আৰু খৰচি মাৰি পঢ়ক। যিটো বস্তু
পঢ়ে তাৰ লগত আনুষংগিক বস্তুখিনিও পঢ়ক। তো আমি ক'ব নোৱাৰোঁ পৰীক্ষাত আমাক কেতিয়া ক'ৰ পৰা লাভান্বিত হওঁ। কেতিয়াবা আমি ৰাস্তাৰে গৈ থাকোঁতে চাইনবোৰ্ডখন যদি চাওঁ, সেই চাইনবোৰ্ডতো কিছুমান জিকে বা আপুনি জ্ঞান পোৱা যায়। গতিকে আমি কিছুমান বস্তু নভবাকৈ আয়ত্ব কৰি দিওঁ আৰু সেইখিনি কেতিয়াবা কামত লাগি যায়। গতিকে পঢ়ক, ইউটিউবত যিমান ভাল ভাল চেনেল আছে চাওক। অসমৰ আজিকালি বহুত ইউটিউব ভাল চেনেল আহি গ'ল, ঠিক আছে। গতিকে এইখিনি মই কওঁ, বেছি বুকৰ কথা মই নকওঁ, লুচেনখন ক'লোঁ আৰু বাকী আছাম ইয়াৰ বুক পঢ়ক, বাকী ইণ্টাৰনেট চ'ৰ্চ ইউজ কৰক, ঠিক আছে। বাকী লজিকেল ৰিজনিং এণ্ড এপ্টিটিউডৰ বিষয়ে ক'লোঁ মই। তো আপোনালোকে সেইখিনি কাম কৰক। কম্প্ৰেহেনশ্যনৰ কাৰণে গ্ৰেড আপ যিটো এপ আছে তাত আপোনালোকে ভাল ভাল কম্প্ৰেহেনশ্যন পাব। তদুপৰি যদি গুগলত আপোনালোকে মাৰি দিয়ে অথবা ইউটিউবত মাৰি দিয়ে, 2-4টা ভাল আপোনালোকে কম্প্ৰেহেনশ্যন লওক, পঢ়ি চাওক, বুজি চাওক। কম্প্ৰেহেনশ্যন আপোনালোকে প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰিব। তাৰ পৰা আপোনালোকৰ মেইন জ্ঞানটো আহি যাব, কেনেকৈ কম্প্ৰেহেনশ্যন ছল্ভ কৰে গম পালে আৰু বেছি পঢ়িব নালাগে। সেইটো আপোনাৰ বেছিক কনচেপ্টৰ ওপৰত, আপুনি সৰুৰ পৰা কিমান শিকিছে সেইটোৰ ওপৰত। আজি 2 মাহ আপুনি বহুত পঢ়িলেও লাভ নাই, ঠিক আছে। বাকী জেনেৰেল নলেজৰতো কোনো পৰিসৰে নাই। ইয়াত আপুনি এই গোটেই যিখিনি মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এইখিনিও জিকেৰে পাৰ্ট হয়। বাকী জিকে জেনেৰেল নলেজ বুলি ক'লে যিখিনি ষ্টেটিক জিকে আহি যায়, যিখিনি আমাৰ সময়ৰ লগত পৰিৱৰ্তন নোহোৱা জিকে আছে সেইখিনি আহি যায়, যেনে হিষ্ট্ৰীয়ে হওক বা জিঅ'গ্ৰাফিয়ে হওক, তদুপৰি ইকনমি হওক, তাৰোপৰি কাৰেণ্ট এফেয়াৰ্ছ হয়তো ইয়াতে সন্নিৱিষ্ট কৰি দিব পৰা হয়। কাৰণ যিটো পেণ্ডেমিক গ'ল, লকডাউন যিটো হৈ গ'ল, কৰোণা ভাইৰাছ COVID-19ৰ ওপৰত ইয়াৰ প্ৰশ্ন আহিব পাৰে, যিখিনি সাম্প্ৰতিক ঘটনা তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে। গতিকে সেইখিনিও চাওক। মোৰ প্ৰতি মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' মই দিওঁ, স্পেচিয়েলি অসমৰ। গতিকে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ আপুনি চাগে ইউটিউবত কাৰো চেনেলত নাপাব ইমান নিখুঁতভাৱে। যিখিনি মই প্ৰভাইড কৰোঁ মই সেইখিনি প্ৰাউডফুলি ক'ব পাৰোঁ। গতিকে মোৰ ইউটিউব চেনেলত যাওক, প্লে'লিষ্টত যাওক, কাৰেণ্ট এফেয়াৰ্ছ চাওক। তাত আপোনালোকে কেৱল অসমৰ কাৰেণ্ট এফেয়াৰ্ছ পাব, যিখিনি হাইলাইটেড। আৰু প্ৰতি মাহৰ 2019ৰ গোটেই দিয়া আছে। 2020ৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু আজি কালিৰ ভিতৰত মই এপ্ৰিলৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াম, ঠিক আছে ফ্ৰেণ্ডছ। বাকী থাকিল আপোনালোকৰ প্ৰেক্টিকেল টেষ্ট। ৰিটেন এক্সামিনেশ্যনত মনত ৰাখিব, মই যিখিনি কথা ক'লোঁ এইখিনি যদি পঢ়ে আপোনালোকে খুব নিখুঁতভাৱে, তাৰোপৰি আপোনালোকে যদি 35+ ভালকৈ কৰি আহে, ঠিক আছে। 35+ মানে 39ও হ'ব পাৰে, 38ও হ'ব পাৰে, আপোনালোকে নিশ্চিত থাকক। কাৰণ ইয়াত বহুতে লেং খাব ইয়াত কিহত, আপোনাৰ নিগেটিভ মাৰ্কিঙত। মনত ৰাখিব, হাফ নিগেটিভ মাৰ্কিং আছে, ঠিক আছে। সেইটো গতিকে হাফ নিগেটিভ মাৰ্কিঙতে মেইন ফাণ্ডাটো আহি যায়। ইয়াত বহুতৰে স্ক'ৰ কমি যাব। চাওক আপুনি, মই এটা উদাহৰণ দিছোঁ আপোনালোকক। 10টা কুৱেশ্যন যদি এটেম্প কৰে এজন ল'ৰাই, তাৰে যদি 5টা কাৰেক্ট হয় আৰু 5টা ভুল হয়, ঠিক আছে, 5টা ৰং, 5টা ৰাইট আৰু 5টা ৰং যদি হয়, চ' এই 5টা যে ৰাইট হৈছে ইয়াতে 5 মাৰ্কছ পাব, আৰু এই 5টা যে ৰং হৈছে ইয়াতে হাফ কৰি থাকিলে কিমান পাব, 2.5 মাৰ্ক পাব, 2.5। এই 2.5টো আপোনাৰ এই 5ৰ পৰা মাইনাছ হৈ যাব। এই 5 আপোনাৰ স্ক'ৰ আছিলে আৰু আপোনাৰ ভুল হোৱাৰ কাৰণে আপোনাৰ 2.5 মাইনাছ হ'ল। গতিকে এই 5ৰ পৰা 2.5 গুচি গ'লে আল্টিমেটলি আপুনি 2.5 মাৰ্কছ পাই আছে। গতিকে ভাবক, আপুনি 10টা কুৱেশ্যন কৰি ঘৰত ধুনীয়াকৈ আহিছিলে, কনফিডেণ্ট হৈ আছিলে, মই 10টা কুৱেশ্যন এটেম্প কৰিছোঁ তাত, কিন্তু আপুনি তাত 10টা কুৱেশ্যনত অনলি 2.5 পালে। গতিকে মেইন ফাণ্ডাটো তেনেকুৱা, নিগেটিভ মাৰ্কিঙত বহুত ভাল হয় যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে। টেলেণ্টেড যিসকল প্ৰতিযোগিতামূলক পৰীক্ষাত যিখিনি টেলেণ্টেড ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে তেওঁলোকৰ কাৰণে ভাল হয়, আৰু যিখিনি ল'ৰা ছোৱালী প্ৰিপাৰেশ্যন নকৰাকৈ দিয়ে তেওঁলোকৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব। নিগেটিভ মাৰ্কিঙে তেওঁলোকক 0লৈকে স্ক'ৰ লৈ আহিব পাৰে, ঠিক আছে। এতিয়া আমি কথা পাতিম প্ৰেক্টিকেল টেষ্টৰ বিষয়ে। প্ৰেক্টিকেল টেষ্টৰ কাৰণে ইয়াতে লিখা আছে কি কি লাগে। মই অফিচিয়েল নটিফিকেশ্যন এটা আছে যিটো ৰিচেণ্টলি আপলোড দিয়া হৈছে, মই সেইটো লৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। এয়া চাওক, ডিটেইলছ অফ প্ৰেক্টিকেল টেষ্ট, আৰু যিটো অফিচিয়েল ৱেবছাইটৰ পৰা লোৱা হৈছে। আপোনালোকে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড যিটো অসমৰ ৱেবছাইট আছে .in, সেই অসম পুলিচৰ ৱেবছাইটটোৰ পৰা আপোনালোকে ল'ব পাৰিব, ঠিক আছে। গতিকে আমি আলোচনা কৰিম গোটেই প্ৰেক্টিকেল টেষ্টটো কেনেকুৱা হয় আৰু কিমান সময় পাব, কিমান মাৰ্কছ থাকিব। যিটো আপোনাৰ 50 মাৰ্কছ ফৰ জুনিয়ৰ এছিষ্টেণ্ট এণ্ড ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 গোটেইকেইটা পষ্টৰ কাৰণে 2004ৰ কাৰণে ছেম টেষ্ট এটা ৰখা হৈছে। সেই টেষ্টটো হ'ব এনেকুৱা যে আপোনাৰ স্পেলিং টেষ্ট এটা থাকিব। প্ৰথমতে কম্পিউটাৰ বেছড স্পেলিং টেষ্ট, য'ত আপোনালোকক এটা দফা দিয়া থাকিব, ঠিক আছে। এটা যিকোনো দফা দিয়া থাকিব। ধৰক আপোনালোকক মহাত্মা গান্ধীৰ বিষয়ে আপোনালোকক এটা দফা, বা জৱাহৰলাল নেহৰুৰ বিষয়ে, বা তেনেকুৱা ডাঙৰ মানুহৰ বিষয়ে, বা ডাঙৰ ইভেণ্টৰ বিষয়ে, বা কোব্ৰাৰ বিষয়ে, বা ধৰক বেংগল টাইগাৰৰ বিষয়ে, তেনেকুৱা আপোনালোকক এটা দফা দিয়া থাকিব, এটা পেৰেগ্ৰাফ দিয়া থাকিব, য'ত আপুনি 20 মাৰ্কছ থাকিব আৰু 10 মিনিটছ পাব, ঠিক আছে। গতিকে ডিটেইলছটো আমি আলোচনা কৰোঁ। চাওক ইয়াতে তলত কি আছে, কেণ্ডিডেটছ উইল হেভ টু কাৰেক্ট দ্য স্পেলিং ফ্ৰম এ গিভেন পেৰেগ্ৰাফ। দেয়াৰ উইল বি 40 ইনকাৰেক্ট ৱৰ্ডছ ইন দ্য পেৰেগ্ৰাফ। হাফ মাৰ্ক উইল বি এৱাৰ্ডেড ফৰ কাৰেক্টিং এ ৱাৰ্ড। তো ভাবি চাওক,
মই নিজেও এইটো পৰীক্ষা দিছোঁ ফ্ৰেণ্ডছ, একদম ইজি হয়। আপোনালোকক মই এইখিনি কওঁ যে 0.5 মাৰ্ককে পাব আপুনি। 40টা ৱৰ্ড ইনকাৰেক্ট থাকিব সেই দফাটোত, এটা দফা দিয়া হ'ব, তাত বহুত ৱৰ্ড থাকিব, তাৰে ভিতৰত 40টা ইনকাৰেক্ট ৱৰ্ড সোমোৱা থাকিব, ঠিক আছে। সেই 40টা ইনকাৰেক্ট ৱৰ্ড যদি আপোনালোকে কাৰেক্ট কৰে, এটা ৱৰ্ডত 0.5কে পাব। আল্টিমেটলি আপুনি 20 মাৰ্কছ থাকিব তাত। চ' গোটেইকেইটা যদি কাৰেক্ট কৰিব পাৰে আপুনি 20 মাৰ্কছ পাব। 10 মিনিটছৰ ভিতৰত একদম ইজি হয়, ইণ্টাৰেষ্টিং হয়, আপোনালোকে পাৰিব এইখিনি যদি আপোনালোকে নৰ্মেল এটা প্ৰিপাৰেশ্যন কৰে। যে ধৰক কিছুমান ৱৰ্ড যেনেকুৱা আছে, ধৰক ইমিডিয়েট ৱৰ্ডটো IMMEDIAT, ইমিডিয়েট ৱৰ্ডটোত ধৰক ইয়াতে লাষ্টত ইটো নাথাকিব, ইমিডিয়েট। ঠিক একেদৰে ধৰক কিছুমান ৱৰ্ড যেনেকুৱা আছে, ধৰক ইণ্ডিপেণ্ডেঞ্চ, যিটো মই পৰীক্ষা দিছিলোঁ সেইটো পাইছিলোঁ, ইণ্ডিপেণ্ডেঞ্চৰ লাষ্টত ANC হ'ব না, কিছুমানত ই দিয়া থাকিব, সেইটো কাৰেক্ট কৰিব দিব। মই এইটো ৱৰ্ড পাইছিলোঁ। ঠিক একেদৰে কিছুমান ৱৰ্ড, যিবিলাক ৱৰ্ড অলপ কনফিউজিং হয়, য'ত ই নহ'লে হয়, মাজত এ নহ'লে হয়, তেনেকুৱা ৱৰ্ড পাব আপোনালোকে, ঠিক আছে ফ্ৰেণ্ডছ। গতিকে চিন্তা কৰিবলগীয়া নাই, সেইখিনি ধুনীয়াকৈ পাৰিব। বাকী ছেকেণ্ড পাৰ্টটোত থাকিব আপোনাৰ কম্পিউটাৰ বেছ টাইপিং টেষ্ট। এইটো ইণ্টাৰেষ্টিং হয়। এইটো আপোনাৰ যদি কোনো স্কিল নাথাকে, কোনো টেনশ্যন নকৰিব। ইয়াতে কোনো এনেকুৱা নহয় যে আপুনি আপোনাৰ ফিংগাৰ আপোনাৰ চাব, কোনটো কীবৰ্ড ইউজ কৰিছে, কোনটো আঙুলিৰে কোনটো ছুইচ টিপিছে, সেইটো নাচায় আপোনাৰ। আপুনি যেনেকৈ নহওক, আপুনি চকুৰে এটা ৱৰ্ডো যদি আপুনি টিপিব পাৰে, তথাপি আপোনাৰ প্ৰব্লেম নাই। আৰু ইভেন মই যিটো ফৰেনাৰ্ছ ট্ৰিবিউনেল এক্সাম হৈছিলে, তাত মই যেতিয়া ৰিটেন ক্লিয়াৰ কৰিছিলোঁ, মই ফাইনেল এক্সামত এই কম্পিউটাৰ টাইপিং টেষ্টটোত খুব ভয় কৰিছিলোঁ। আৰু তাত কি হৈছিলে আপোনালোকৰ, এনেকুৱা টেষ্টটো এনেকুৱা টাইপত হৈছিলে আপোনাৰ, যে আপুনি বেক স্পেচ ইউজ কৰিব পাৰে। একচুৱেলি নৰ্মেল টাইপিং টেষ্টত বেক স্পেচ ইউজ কৰিব নোৱাৰে, কিন্তু অসম পুলিচত এইটো সুবিধা দিয়া হৈছিলে, আপুনি বেক স্পেচ ইউজ কৰিব পাৰে। আপুনি কিবা এটা ৱৰ্ড যদি ভুলকৈ টিপিছে, আপুনি সেই ৱৰ্ডটো আৰু নতুনকৈ বেক স্পেচ মাৰি পেলাই মাৰিব পাৰিব। গতিকে আপোনাৰ একুৰেচিৰ ওপৰত ডিপেণ্ড কৰিব, স্পীডৰ ওপৰতো নহয়, ঠিক আছে। যিহেতু 10 মিনিট পাব, ইয়াতে ভাবি চাওক আপুনি 10 মিনিট, আল্টিমেটলি 600 ছেকেণ্ড, ঠিক আছে। 600 ছেকেণ্ড পাব। আৰু আপোনাৰ কিমান থাকিব, প্ৰতিটো প্ৰশ্নত থাকিব আপোনাৰ 110 হয়নে, 200 ৱৰ্ড থাকিব। এই 200 ৱৰ্ড টাইপ কৰিব লাগিব। চ' গতিকে 200 ৱৰ্ড, 600 ছেকেণ্ডত 200 ৱৰ্ড। গতিকে যদি আপুনি ডিডাক্ট কৰি দিয়ে, ইয়াতে যদি কাটি দিয়ে, আপুনি প্ৰতিটো ৱৰ্ডত 3 ছেকেণ্ডকৈ পাব। তাৰমানে 3 ছেকেণ্ডকৈ পাব এটা ৱৰ্ডত। আৰু কিছুমান ৱৰ্ড আছে যেনেকুৱা আপোনালোকৰ ধৰক টু, অন, এইবিলাকক কাউণ্ট কৰা হয়, ঠিক আছে। টু, অন, এন, এ, এইবিলাকক ৱৰ্ড বুলি কোৱা হয়। গতিকে এইবিলাকতো আপোনালোকে চকু মুজি মাৰিব পাৰিব। গতিকে আপোনালোকে 3-4 ছেকেণ্ড পাই যাব। এটা ভাল টাফ যদি ৱৰ্ড কিছুমান থাকে, তাতো আপুনি অলপ টাইম ইউজ কৰিব পাৰিব। 10 মিনিটছত আপুনি 20 মাৰ্কছ, যদি 200টা ৱৰ্ড থাকিব, আৰামছে আপোনালোকে টাইপ কৰিব পাৰিব। খালি প্ৰব্লেমটো কি হৈছে, যোৱাবাৰ কি হৈছিলে, অসম পুলিচৰ যিটো ফৰেনাৰ্ছ ট্ৰিবিউনেল এক্সাম হৈছিলে, তাত এনেকুৱা হৈছে, ৰিটেন টেষ্টৰ ৰিজাল্ট আজি ঘোষণা কৰিছে, অহাকালি মৰ্ণিঙৰ পৰা আপোনাৰ টাইপিং টেষ্ট, ৰিটেন প্ৰেক্টিকেল টেষ্ট। গতিকে ৰিটেন টেষ্টৰ খুব সোনকালে প্ৰেক্টিকেল টেষ্ট পাতি দিয়ে অসম পুলিচৰ, বহুত স্পীডি হয় ৰিক্ৰুটমেণ্ট প্ৰচেছটো। গতিকে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰক। এইটো ধৰক অলপ কৰি থাকক, কিন্তু একেবাৰে নকৰাকৈ নাথাকিব। যদি আপুনি কনফিডেণ্ট আপুনি ৰিটেন ক্লিয়াৰ কৰিব পাৰিব, দেন বেটাৰ আপোনালোকে প্ৰেক্টিকেল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক। কম্পিউটাৰ বেছ স্পেলিং টেষ্ট হৈ গ'ল, 20 মাৰ্ক থাকিব, 10 মিনিটছ। কম্পিউটাৰ বেছ টাইপিং টেষ্ট 10 মিনিটছ, 20 মাৰ্কছ থাকিব। বাকী MCQ টেষ্ট থাকিব, সেইটোত থাকিব 10 মিনিটছ। আৰু MCQ টেষ্ট কিহৰ হয় এইটো মনত ৰাখিব, কম্পিউটাৰৰ হয় এইটো। গতিকে মই নিজেও দিছিলোঁ, ইয়াত মই আউট অফ 10 8 মাৰ্কছ পাইছিলোঁ, পাবলৈ সক্ষম হৈছিলোঁ। 20টা প্ৰশ্ন থাকিব, আই গেছ হয় 20টা প্ৰশ্ন থাকিব। সেই 20টা প্ৰশ্নত আপোনাৰ হাফ মাৰ্ককৈ থাকিব, আৰু আপোনালোকে টাইম পাব 10 মিনিট, ঠিক আছে। আৰু এই 10 মিনিটত 20টা প্ৰশ্ন কৰিবলৈ খুব সহজ। কম্পিউটাৰৰ মাউচেৰে জাষ্ট ক্লিক কৰি দিলে হয়, 4টা অপশ্যন থাকিব। কেনেকুৱা প্ৰশ্ন আহিব মই কৈ দিছোঁ। ধৰক কিছুমান শ্বৰ্টকাট কীৰ বিষয়ে সোধা হ'ব, কম্পিউটাৰৰ জেনেৰেশ্যনৰ বিষয়ে সোধা হ'ব, ঠিক আছে। ধৰক আমি যদি ইটালিক্স কৰিব লাগে এটা আখৰ, তেতিয়াহ'লে আমি কি মাৰিব লাগিব, CTRL+I মাৰিলে ইটালিক্স হৈ যাব আখৰটো। চ' শ্বাট ডাউন কৰাৰ শ্বৰ্টকাট কি আছে, Alt F4, ধৰক Alt+F4, এইবিলাক পঢ়িব লাগিব। তাৰোপৰি কম্পিউটাৰৰ যিখিনি জেনেৰেশ্যনৰ কথা, মেমৰিৰ কথা, ৰেমৰ কথা, ৰমৰ কথা, তাৰপিছত অপাৰেটিং ছিষ্টেমৰ কথা, তেনেকুৱা কিছুমান ইজিয়েষ্ট যিবিলাক আমাৰ আছে প্ৰশ্ন, যিবিলাক সঘনাই সুধি থকা হয়, তেনেকুৱা প্ৰশ্ন আহে। ব্যতিক্ৰমী প্ৰশ্ন খুব কমেই আহে, ঠিক আছে ফ্ৰেণ্ডছ। এই 10 মাৰ্কছটো আপোনালোকে আৰামছে ক্লিয়াৰ কৰিব পাৰিব। ইয়াত আপোনাৰ লুচেন জিকে যিখন মই ক'লোঁ, সেইখনতে আপুনি কম্পিউটাৰৰ বিষয়ে পাব। লুচেন জিকে লাষ্টত একদম, আপোনালোকৰ যদি সেইখন বুক আছে গম পাব, তাত কম্পিউটাৰৰ বিষয়ে জিকে দিয়া আছে। আপোনালোকে সেইখিনি পঢ়ক। আৰু যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাওক, মই
পাৰ্চনেলি আপোনালোকৰ কাৰণে কম্পিউটাৰৰ ওপৰত MCQ বা GK লৈ আহিম মোৰ চেনেলত আৰু বাকি এইখিনি হল 50 মাৰ্কস থাকিব গতিকে আপোনালোকৰ যেটো ৰিটেন টেষ্টত থাকিব 50 মাৰ্কস আৰু এই প্ৰ্যাকটিক্যাল টেষ্টত থাকিব 50 মাৰ্কস আৰু যদি আপুনি ষ্টেনোগ্ৰাফি দিয়ে তেতিয়া হলে another additional 50 মাৰ্কস এটো চাওক ফৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 there will be an additional 50 মাৰ্কস হেটো আপোনাৰ কি থাকিব ট্ৰান্সক্ৰিপচন কিছুমান থাকিব জুনে হয়তো শৰ্ট হ্যান্ড বা ষ্টেনোগ্ৰাফি কৰি আছে তেওঁলোকে গম পাব স্পীড টেষ্ট ইন শৰ্ট হ্যান্ড 80 words per minute 5 মিনিটৰ কাৰণে থাকিব 400 wordsৰ তাৰ পিছত ইয়াৰ কোনো ডিউৰেচন নাই তাৰ পিছত আপোনাৰ থাকিব সেকেন্ডলি time to be given to the candidates for testing the computer 3 মিনিট দিয়া থাকিব আৰু ট্ৰান্সক্ৰিপচনৰ কাৰণে 20 মিনিট দিয়া থাকিব কম্পিউটাৰটো চেক কৰিবলৈ 3 মিনিট আৰু গোটেই টেষ্টৰ কাৰণে 20 মিনিট দিয়া হ'ব আৰু 50 মাৰ্কস থাকিব এই 50 মাৰ্কস থাকিব ক্ষমা কৰিব 50 মাৰ্কস থাকিব ফৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 গতিকে ফ্ৰেন্ডস আপোনালোকে চাওক যদি আপোনালোকে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ৰ কাৰণে এপ্লাই কৰিব তেতিয়া হলে আপোনাৰ 150 মাৰ্কসৰ ভিতৰত কাট অফটো উলোৱা হ'ব ঠিক আছে আৰু যদি আপোনালোকে অকল জুনিয়ৰ এসিস্ট্যান্ট ডাইৰেক্টৰেট লেভেল বা ডিস্ট্ৰিক্ট লেভেলত এপ্লাই কৰিছে তেতিয়া হলে ৰিটেনত 50 মাৰ্কস আৰু আপোনাৰ প্ৰ্যাকটিক্যালত 50 মাৰ্কস আউট অফ 100 আপোনালোকৰ কাট অফ উলাব আৰু ফ্ৰেন্ডস এইখিনিতে কৈ থাও ইয়াত কম্পিটিশনটো এনেকুৱা হয় 0.01 বা 0.02 ৰ কাৰণে আপোনাৰ সিলেকশন নহব পাৰে গতিকে বস্তুবিলাক একুৰেটলি প্ৰিসাইজলি কৰিবলৈ চেষ্টা কৰিব কাৰণ 0.1 0.2 ৰ কাৰণে সিলেকশন নহয় মোৰ নিজৰো 1.5 ৰ কাৰণে সিলেকশন হোৱা নাছিলে 1.5 ৰ কাৰণে মই সিলেকশন পোৱা নাছিলো গতিকে তেনেকুৱা আপোনালোকে প্ৰিপাৰেচনটো ভালকৈ কৰক আৰু মই গেছ কৰো আপোনালোকৰ যেটো ৰিটেন টেষ্ট তাতকৈ প্ৰ্যাকটিক্যাল টেষ্টটো বহু গুণে ইজি হয় বহু ইজি হ'ব এতিয়াৰ পৰা লাগি থাকক গতিকে আপুনি 50 ৰ ভিতৰত আপোনালোকে 45 পাব লাগিব আপোনালোকে নিজকে চ্যালেঞ্জ কৰক যে আমি 40 প্লাস 42 43 44 এইখিনি আনি দিয়ক আপোনাক কোনেও ৰাখিব নোৱাৰে বাকি ৰিটেন টেষ্টত জাস্ট কোৱালিফাই কৰক ৰিটেন টেষ্টত মই যেনেকৈ কলো 38 39 যদি ৰাখিব পাৰে আপোনালোকৰ সিলেকশন একদম গ্যাৰান্টেড হয় যদি আপোনালোকৰ কটা থাকে তেতিয়া হলে এটো বেলেগ কথা কিন্তু এজ এ হল মই কৈ আছো আনৰিজাৰ্ভৰ কাৰণে এইখিনি লাগিব সো ফ্ৰেন্ডস আশা কৰো আপোনালোকে ভাল পালে ভিডিওটিৰ দ্বাৰা অলপ লাভান্বিত হ'ব বুলি ভাবো যদি কিবা প্ৰশ্ন সুধিব লগা আছে তেতিয়া হলে কমেন্ট সেকশনত যে সুধিব পাৰে আৰু এইখিনিতে মই কিছুদিন ধৰি কিছুমান ভিডিও দি আছো আসাম পুলিচৰ লগত ৰিলেটেড আপোনালোকে যদি নাইছোৱা প্লেলিষ্টত গৈ পেলাই চাব পাৰিব আসাম জিকে আসাম কাৰেন্ট এফেয়াৰ্স বিভিন্ন প্ৰশ্ন মই বনাই থাকো দি থাকো আৰু আগলৈ দি থাকিম আৰু যদি আপোনালোকক তেনেকুৱা কিবা পাৰ্সোনালি আপোনালোকৰ কিবা টপিকৰ দৰকাৰ আছে আপোনালোকে কমেন্ট কৰি মোক জনাওক ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব যদি পাৰে শেয়াৰ কৰিব আৰু চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব ধন্যবাদ